নতুন জিলা এখন হ'ব উপজিলা উপজিলাও 15 আগষ্টৰ আগত আমি কৰিব লাগে তাত গৈ আছো গতিকে মোৰ কাৰণে অন্তত 25 আগষ্টলৈকে মই কামেই কৰিম 25 আগষ্টৰ পিছতহে ৰাজনীতি কৰিম পুৰণা সমষ্টিৰ ভোটাৰ লিষ্ট বনাব লাগিব যেনেকৈ এটা বিহালী বুলি আমি এটা নতুন সমষ্টি জানো কিন্তু ইলেকশ্যন হ'ব পুৰণা সমষ্টি তাৰমানে তেওঁলোকে এমাহলৈ আকৌ ভোটাৰ লিষ্টখন নতুনকৈ বনাব লাগিব সেইকাৰণে মই ভাবো যে অসমত বাই ইলেকশ্যনটো বাকি ৰাজ্যতকৈ অকণমান দেৰি হ'ব 26 মাৰ্চত গতিকে 24 বছৰটোক মোক আপোনালোকে ৰাইজৰ হৈ কাম কৰিব দিয়ক কংগ্ৰেছ এডিপি বিজেপি এইবিলাক পাতি থাকিলে কাম কৰিব নোৱাৰি গতিকে আপুনি 26 পিছত কোন মন্ত্ৰী হয় পিছৰ কথা কিন্তু 26 লৈকে ভগৱানে অসমৰ মুখ্যমন্ত্ৰী কৰি দিছে যে তই অসমৰ কিবা এটা পৰিৱৰ্তন কৰ গতিকে এইকেইটা দিন মোৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰা যদি মই এইবিলাক অমুকে অমুক কৈছে আপোনালোকে মোৰ ওচৰত আহি গ'ল মই তমুক বুলি ক'লো তাৰ ওপৰত তেওঁ খুদিলে তাৰ পিছত আপোনালোকে মোক আহি ক'ব তেওঁ এনেকৈ কৈছে আপুনি কি কয় এইবিলাক কৰি থাকিলে কাম কেতিয়া কৰিম সেইকাৰণে এতিয়াও ৰণোজ পেগু ডাঙৰীয়া মই IIM চাব আহিছো ইয়াৰ পৰা আমি ৰাজদৰবৰা স্কুল হেতু চাব গৈ আছো নতুন জিলা এখন হ'ব উপজিলাও 15 আগষ্টৰ আগত আমি কৰিব লাগে তাত গৈ আছো গতিকে মোৰ কাৰণে অন্তত 25 আগষ্টলৈকে মই কামেই কৰিম 25 আগষ্টৰ পিছতহে ৰাজনীতি কৰিম পুৰণা সমষ্টিৰ ভোটাৰ লিষ্ট বনাব লাগিব যেনেকৈ এটা বিহালী বুলি আমি এটা নতুন সমষ্টি জানো কিন্তু ইলেকশ্যন হ'ব পুৰণা সমষ্টি তাৰমানে তেওঁলোকে এমাহলৈ আকৌ ভোটাৰ লিষ্টখন নতুনকৈ বনাব লাগিব সেইকাৰণে মই ভাবো যে অসমত বাই ইলেকশ্যনটো বাকি ৰাজ্যতকৈ অকণমান দেৰি হ'ব 26 মাৰ্চত গতিকে 24 বছৰটোক মোক আপোনালোকে ৰাইজৰ হৈ কাম কৰিব দিয়ক কংগ্ৰেছ এডিপি বিজেপি এইবিলাক পাতি থাকিলে কাম কৰিব নোৱাৰি গতিকে আপুনি 26 পিছত কোন মন্ত্ৰী হয় পিছৰ কথা কিন্তু 26 লৈকে ভগৱানে অসমৰ মুখ্যমন্ত্ৰী কৰি দিছে যে তই অসমৰ কিবা এটা পৰিৱৰ্তন কৰ গতিকে এইকেইটা দিন মোৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰা যদি মই এইবিলাক অমুকে অমুক কৈছে আপোনালোকে মোৰ ওচৰত আহি গ'ল মই তমুক বুলি ক'লো তাৰ ওপৰত তেওঁ খুদিলে তাৰ পিছত আপোনালোকে মোক আহি ক'ব তেওঁ এনেকৈ কৈছে আপুনি কি কয় এইবিলাক কৰি থাকিলে কাম কেতিয়া কৰিম সেইকাৰণে এতিয়াও ৰণোজ পেগু ডাঙৰীয়া মই IIM চাব আহিছো ইয়াৰ পৰা আমি ৰাজদৰবৰা স্কুল হেতু চাব গৈ আছো নতুন জিলা এখন হ'ব উপজিলাও 15 আগষ্টৰ আগত আমি কৰিব লাগে তাত গৈ আছো গতিকে মোৰ কাৰণে অন্তত 25 আগষ্টলৈকে মই কামেই কৰিম 25 আগষ্টৰ পিছতহে ৰাজনীতি কৰিম পুৰণা সমষ্টিৰ ভোটাৰ লিষ্ট বনাব লাগিব যেনেকৈ এটা বিহালী বুলি আমি এটা নতুন সমষ্টি জানো কিন্তু ইলেকশ্যন হ'ব পুৰণা সমষ্টি তাৰমানে তেওঁলোকে এমাহলৈ আকৌ ভোটাৰ লিষ্টখন নতুনকৈ বনাব লাগিব সেইকাৰণে মই ভাবো যে অসমত বাই ইলেকশ্যনটো বাকি ৰাজ্যতকৈ অকণমান দেৰি হ'ব 26 মাৰ্চত গতিকে 24 বছৰটোক মোক আপোনালোকে ৰাইজৰ হৈ কাম কৰিব দিয়ক কংগ্ৰেছ এডিপি বিজেপি এইবিলাক পাতি থাকিলে কাম কৰিব নোৱাৰি গতিকে আপুনি 26 পিছত কোন মন্ত্ৰী হয় পিছৰ কথা কিন্তু 26 লৈকে ভগৱানে অসমৰ মুখ্যমন্ত্ৰী কৰি দিছে যে তই অসমৰ কিবা এটা পৰিৱৰ্তন কৰ গতিকে এইকেইটা দিন মোৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰা যদি মই এইবিলাক অমুকে অমুক কৈছে আপোনালোকে মোৰ ওচৰত আহি গ'ল মই তমুক বুলি ক'লো তাৰ ওপৰত তেওঁ খুদিলে তাৰ পিছত আপোনালোকে মোক আহি ক'ব তেওঁ এনেকৈ কৈছে আপুনি কি কয় এইবিলাক কৰি থাকিলে কাম কেতিয়া কৰিম সেইকাৰণে এতিয়াও ৰণোজ পেগু ডাঙৰীয়া মই IIM চাব আহিছো ইয়াৰ পৰা আমি ৰাজদৰবৰা স্কুল হেতু চাব গৈ আছো